কৰিছোঁ। আমাৰ লগত আছে আমাৰ সকলোৰে আদৰ্শ, নতুন প্ৰজন্মৰ আদৰ্শ, এক ৰিভলিউশ্যন পাৰ্চনেলিটি জুবিন গাৰ্গ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক উৎসাহিত কৰাৰ কাৰণে। আৰু আমি জানিব বিচাৰিছোঁ যে বৰ্তমান আমাৰ নতুন প্ৰজন্ম বা আমাৰ যিসকল শিক্ষাৰ্থীসকল আছে, আমাৰ ছবি জগতৰ অগ্ৰগতিত তেওঁলোকৰ কেনেধৰণৰ ভূমিকা তেওঁলোকে ল'ব পাৰে? নিশ্চয় পাৰে, কাৰণ ৰিভলিউশ্যনটো ষ্টাৰ্ট হৈছে অসমীয়া চিনেমাৰ এইটো 2015 মানৰ পৰা ষ্টাৰ্ট হৈছে, 15-16 মিছন চনৰ পৰা ষ্টাৰ্ট হৈছে বুলি ক'ব লাগিব। চ' এতিয়া ইণ্ডাষ্ট্ৰীখন গঢ়লৈ উঠিছে। এতিয়া আমি 2 বছৰ কৰোণাত একো কৰিব পৰা নাছিলোঁ। এতিয়া আকৌ নতুন নতুন চিনেমা হৈছে, নতুন নতুন চিনেমা ৰিলিজ হ'ব। প্ৰতিবাদ চলি আছে এতিয়া। স্লেম বুক আহিব, যতীন বৰা চিনেমা আহিব আকৌ। মোৰ 2খন আছে, মোৰ 2খন অহা বছৰ গৈছোঁ, চিকাৰ আৰু বিনালে। চ' এইকেইখন ডাঙৰ ডাঙৰ চিনেমা। চ' মানুহে যেতিয়া আশীৰ্বাদ কৰে, মানুহে চাবলৈ আহে, তেতিয়া আমি আকৌ নতুন চিনেমা বনাবলৈ আমি উৎসাহ পাওঁ। আৰু ইয়াত শিক্ষাৰ্থীসকল বা ষ্টুডেণ্টছসকল তেওঁলোকৰ বহুত ভাল ভূমিকা থাকিব লাগিব, কাৰণ তেওঁলোকে উৎসাহ দিয়ে আমাক নতুন চিনেমা কৰাৰ, নতুন টেকনিকেলি মানে কি ভাল ভাল চিনেমা কৰাৰ কাৰণে। চ' আৰু নতুন প্ৰজন্মৰ কাৰণে চিনেমা বনাইছোঁ, যাতে নতুন ল'ৰা ছোৱালী ওলাই আহে, তেওঁলোকেও চিনেমা বনায়। আমি যেতিয়া বুঢ়া বয়সত আমি তেওঁলোকৰ চিনেমা চাম, গতিকে তেওঁলোকে ডেকা বয়সত আমাৰ চিনেমা চাওঁ। গতিকে এইটো গিভ এণ্ড টেক এটা কথা এটা। আৰু এই অসমীয়া চিনেমাৰ জয়যাত্ৰাত সকলোৱে আগভাগ লওক, সেইটো কামনা কৰোঁ। সামগ্ৰিকভাৱে আমাক মাছ পিপুলৰ মাজত এখন ছবি জনপ্ৰিয়তা লাভ কৰিবলৈ যে সেই ছবিৰ লগত জড়িত যিসকল মানে আৰ্টিষ্ট আছে, তেওঁলোকো এটা মানুহ হিচাপে ভাল মানুহ হ'ব লাগিব নেকি? অভিয়াছলি লাগিব। আৰু ভাল মানুহ বেয়া মানুহৰ কথা নকওঁ, কিন্তু কথা হ'ল চিনেমা বস্তুটো একদম ডেডিকেটেড এটা কথা। চিনেমা বনোৱাত ইমান ইজি নহয়, টান কাম এটা। আৰু ইমানবোৰ ডিপাৰ্টমেণ্ট থাকে চিনেমা এখনত। সৰু চিনেমা হওক, ডাঙৰ চিনেমা হওক, চবতে একেধৰণৰ ডিপাৰ্টমেণ্টে থাকে, বুলি একে সমান ডিপাৰ্টমেণ্ট থাকে। খালি কিছুমান চিনেমা গ্ৰাফিক্সৰ কথা বেছি থাকে, কিবা থাকে, সেই ধৰণৰ চিনেমাৰ কথা মই নকওঁ, তাত পইচা বেছি খৰচ হয়। কিন্তু কমাৰ্চিয়েল চিনেমা এখন কৰিবলৈ গ'লে বহুত কথাত গুৰুত্ব দিব লাগিব। আৰু যিসকলে কাম কৰে চিনেমাখনত, এজন সৰু স্পট বয়ৰ পৰা ডিৰেক্টৰলৈকে, আৰ্টিষ্টলৈকে, কেমেৰামেনলৈকে, সকলোৰে মাজত এটা ইউনিফাইড এটা কামাণ্ডো টাইপ হ'ব লাগিব, একেলগে কাম কৰা এটা স্পৃহা। আৰু সেইটো হ'লেহে চিনেমাখন ধুনীয়াকৈ ওলাই গুচি যায় মানুহৰ মাজতে। যিদৰে ধৰক আমাৰ চাউথৰ বা আমাৰ বলিউডৰ এটা তেওঁলোকৰ অৰিজিনেলিটি আছে, তেওঁলোকৰ এটা ষ্টাইল আছে, তেওঁলোকৰ আমাৰ অসমৰ এটা নিজস্ব তেনেধৰণৰ অৰিজিনেলিটি বা টেকনিকেলি দেখায়, তেনেধৰণৰ কিবা কথা আছে নেকি? মানে তেনেকুৱা ধৰণৰ কথা নহয়, কিন্তু চাউথৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ। চাউথৰ ষ্টাইলটো মই খুব ভাল নাপাওঁ, অকণ বেছি কৰে চব কথাত। কিন্তু তেওঁলোক টেকনিকেলি বহুত শ্বাৰ্প, কাৰণ তেওঁলোকৰ ইকুইপমেণ্টছৰ আৰম্ভ কৰি মানে টেকনিচিয়ান, বহুত হাই লেভেল টেকনিচিয়ান আছে তেওঁলোকৰ। স্ক্ৰিপ্ট কম্পজিশ্যন সাংঘাতিক কৰে এইবিলাক। আৰু খালি আৰু একশ্যন চেকশ্যনটো অকণ বেছি কৰি দিয়ে। আৰু চাউথৰ মানুহে খুব ভাল পায়, সেইটো নকৰিলেতো তেওঁলোকে নাচায়। চ' এতিয়া আমাৰ মানুহেও চোৱা হৈছে চাউথৰ চিনেমা। কিন্তু মই অকণমান ৱেষ্টাৰ্ণ চিনেমাৰ প্ৰতি বেছি আগ্ৰহী, মানে ৱেষ্টাৰ্ণ ৱৰ্ল্ডত কেনেকৈ কৰে, হলিউডত হওক বা অৰিয়েণ্টেল চিনেমা, মানে বাহিৰৰ চিনেমা, পলিছ চিনেমা হওক, জাৰ্মান চিনেমা হওক, ৰাছিয়ান হওক, মই সেইবিলাক চিনেমা বেছিকৈ চাওঁ। আৰু তেওঁলোকৰ টেকনিক্সটো একেবাৰে বেলেগ, আমাৰ লগত নিমিলে। শিকিবলগীয়া বহুত বস্তু থাকে। আৰু সেইকাৰণে মানে কি ফৰেইন লেংগুৱেজৰ চিনেমা চোৱাটো উচিত, যিসকলে চিনেমা বনোৱা আগ্ৰহী। এতিয়া কথা হ'ল যে আমাৰ সংগীতৰ ক্ষেত্ৰত যে মেলোডিৰ এটা খুব এটা দৰকাৰ, এতিয়া ছবিৰ ক্ষেত্ৰততো কেনেধৰণৰ বস্তু মানে এটা কেনেধৰণৰ ট্ৰিটমেণ্ট মানে এখন ছবিত হ'লে ৰাইজে আকৰ্ষিত হ'ব? ছবিৰ ট্ৰিটমেণ্টটো আচলতে স্ক্ৰিপ্ট ৱাইজ হয়, স্ক্ৰীন প্লে যি ডিমাণ্ড কৰে, চিন প্লে কি ডিমাণ্ড কৰিছে, সেইমতে সেই ধৰণৰ চিনেমা হয়, গান হয়, তেনেকৈ গান কম্প'জ কৰিবলগীয়া হয়। গতিকে মই কৰি এতিয়া মই অভ্যাস হৈ গ'ল যে মই প্ৰথমতে সেইকাৰণে মই চিনবিলাক পঢ়িলোঁ, গোটেই চিনেমাখন নপঢ়িলেও য'ত গান দৰকাৰ সেইখিনি প্ৰথমতে পঢ়ি লওঁ, গানকেইটা কৰোঁ। তাৰপিছত চিনেমাখন যেতিয়া কমপ্লিট হয়, তেতিয়া মই বেকগ্ৰাউণ্ড মিউজিকত পঢ়োঁ। সেইটো মোৰ টাইম লাগে, সেইটো 1 মাহমান লাগি যায়। চ' বেকগ্ৰাউণ্ড মিউজিক যেতিয়া কৰোঁ, মই বেলেগ কামত সাধাৰণতে হাত নিদিওঁ, মই সেইটোতে সোমাই থাকোঁ এমাহমান। আৰু তাৰপিছত আহিল আজিকালিতো 5.1 কৰিব লাগে, ডলবি কৰিব লাগে, আকৌ চাউণ্ড মিক্সিঙৰ কথা আহিল। সেই মিক্সিঙৰ এতিয়া প্ৰচেষ্টাটো আমাৰ ইয়াত হৈছে গুৱাহাটীত, 2-এটা ষ্টুডিঅ' কৰা হৈছে। মই নিজৰ ষ্টুডিঅ'টো কৰিম বুলি ভাবিছোঁ এতিয়া, নতুন ষ্টুডিঅ', কাৰণ মোৰ জেগা আছে ডাঙৰ। আৰু নহ'লে আমি বম্বেত কৰোঁ। মোৰ আগৰ কেইখন চিনেমা বম্বেত কৰিছোঁ, ভাল ভাল ল'ৰা আছে, অমৃত ভিতৰত চিনেমা আহিছে, মোৰ ষ্টুডিঅ' চাই গৈছে, তেওঁলোকে সহায় কৰিম বুলি কৈছে।
আৰু অতি শীঘ্ৰে আমি মানে চাউণ্ডৰ ক্ষেত্ৰতো আমি বহুত আগবাঢ়ি যাম বুলি ভাবোঁ। সেইটো এটা প্লাছ পইণ্ট হ'ব আমাৰ। প্লাছ পইণ্ট হয়, ঠিক আছে। আমি জনাবলৈ ভাল পাইছোঁ যে, আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমি অলপতে অহা 30 জুনত মুক্তি পাবলগীয়া আমাৰ বহু চৰ্চীয় ছবি আৰু NK প্ৰডাকশ্যনৰ সুদীৰ্ঘ 7 বছৰৰ পিছত এখন ছবি আহি আছে। তাত আপুনি বিশেষভাৱে মানে মিউজিক কৰিছে, আৰু আপোনাৰ গীতটো ইতিমধ্যে বহুতো বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছে। শ্লেম বুকৰ বাবে আমাৰ নতুন প্ৰজন্ম বা আমাৰ যিসকল গাঁও ভূঁই ৰাইজ আছে তেওঁলোকে কেনেধৰণে আকৰ্ষিত হ'ব বুলি আমি ভাবোঁ? শ্লেম বুকখন প্ৰথম কথা হ'ল সৰু ল'ৰা ছোৱালী দুটা ষ্টৰী, মানে ইমান সৰু নহয়, কলেজীয়া ল'ৰা ছোৱালী। চ' আৰু প্ৰেমৰ এটা কাহিনী, ধুনীয়া এটা প্ৰেম কাহিনী, আৰু স্কুল কলেজে দেখুওৱা হৈছে বেছিকৈ চিনেমাখনত। আৰু ল'ৰা ছোৱালীকেইটাও ভাল কৰিছে, নতুন যদিও ধুনীয়া কাম কৰিছে। ল'ৰাটোক অলপ চিনি পায়, তাক এইটো কি নাম আছিলে, এইটো ছোৱালীজনী একেবাৰে নতুন চেষ্টা। চ' দুইটাকে ভাল লাগিছে দেখিবলৈ, মৰম লাগিছে দেখিবলৈ, আৰু মানে মানুহে চাই আনন্দ পাব। এখন খুব দীঘলীয়া চিনেমাও নহয়, সৰু চিনেমা, আৰু মিউজিকেলি ৰিচ। চ' মই ভাবোঁ মানুহে চাই ভাল পাব, আৰু বিশেষকৈ কলেজীয়া ল'ৰা ছোৱালীয়ে খুব আনন্দ পাব চিনেমাখন চাই। গতিকে চবকে আহ্বান কৰিছোঁ, তেওঁলোকে আহক চিনেমাখন চাওক 30 জুনত। আৰু বিশেষভাৱে কথা হ'ল যে জুবিন দাই যিসকলক ইণ্ট্ৰডিউচ কৰি আছে বা NK প্ৰডাকশ্যন যিসকলে ইণ্ট্ৰডিউচ কৰি আছে, তেওঁলোকে বহুতভাৱে জনপ্ৰিয়তা, তেওঁলোকে বিশেষভাৱে ছাকচেছো হৈছে। গতিকে আমি তেখেতসকলেও এটা ভাল সাফল্য বা এটা উজ্জ্বল ভৱিষ্যত আমি আশা কৰিলোঁ। নিশ্চয়, হয়, তেতিয়া ভাল কাম কৰিব। এতিয়া আপুনি ধৰক মিছন চাইনা হওক, কাঞ্চনজংঘাই হওক, আমাৰ দীপলিনা যি বহুত ছাকচেছ হৈছে। দীপলিনা আগতে এক্টিং কৰাই নাছিলে, তাক কৰাইছোঁ। বহুত মৰম জনালোঁ। আৰু সমীৰ মোৰ ভাইটি, বহুত বছৰৰ সম্পৰ্ক আমাৰ, আৰু সি অৰ্কিডক লৈ ইমান এটা প্ৰচেষ্টা চলাই আছে। সম্পূৰ্ণ আছে, আমাৰ গৌৰৱ আছে বেছি দিন, আৰু কাম কৰক, আমি লগত আছোঁ, আমি সদায় কাম কৰোঁ, ভাল কাম কৰোঁ, আৰু অসমীয়া চিনেমাৰ কাৰণে যাম। গালিও পাইছোঁ, কেতিয়াবা কাজিয়াও কৰিছোঁ, ধমকিও দিছোঁ, মৰমো কৰিছোঁ, সদায় সি আছে। আৰু অসমীয়া চিনেমাৰ কাৰণে যিখিনি কৰিছে তাক ধন্যবাদ। আৰু আমি লাগি যাম, কাম কৰি যাম, আৰু অৰ্কিড লৈ সি বহুত কাম কৰি আছে, সেইটো কাৰণেও ধন্যবাদ। চ' অৰ্কিড এণ্ড ফিল্ম, হয়, আমি একেলগে কাম কৰিম। টেলিগ্ৰামৰ পৰা আহিছে, আৰু সমীৰ যোৰহাটৰ মোৰ ভাইটি, মই সৰুৰ পৰা চিনি পাওঁ, সদায় অসমীয়া চিনেমাখনত লাগি থাকে। এইবাৰ চিকাৰ লগত জড়িত। চিকাৰ কেনেকুৱা হ'ব? যিমানটো পাৰোঁ উৰ্মিলা আহি পাইছে। ইতিমধ্যে কৈছে, আৰু মই মুম্বাইত কামত ব্যস্ত থকাৰ বাবে আহিব পৰা নাছিলোঁ। চ' আজি আহি পালোঁ প্ৰিমিয়াৰৰ কাৰণে, মাতিছিলে, আৰু সোনকালে ৰিলিজ হ'ব চিনেমাখন। সকলোৱে চাব বুলি আশা কৰিছোঁ। জুবিন দাৰ চিনেমাক যেনেকৈ আগতে মৰম দিছে, এইখন চিনেমাখনতে আৰু ডাবল ট্ৰিপল মৰম দিয়ে, আমাকো যাতে মৰম দিয়ে, আঁকোৱালি লয়, তাৰে কামনা কৰিছে। জুবিন দা কি ক'ব? আজি মুক্তি লাভ কৰিব, কিমান আশা? অকল গছপুলি ৰোপণ কৰাই নহয়, ইয়াৰ লগতে সমীৰ ৰয়ে যি যোৰহাটত ইতিমধ্যে সকলোৰে নামত অৰ্কিড ৰোপণ কৰি আছে, গতিকে তেওঁৰ সৈতে আমি অৰ্কিড ৰোপণো কৰিম। আৰু গছপুলি ৰোপণ কৰিলে নহয়, আচলতে সেই গছপুলিটোৱে পিছত ভালদৰে ডাঙৰ হৈছে নাই, এজোপা বৃক্ষলৈ পৰিণত হৈছে নাই, সেই কথাটোহে লালন পালন কৰাটো ডাঙৰ কথা। গতিকে আমি সেই কথাটো গুৰুত্ব প্ৰদান কৰিম। আৰু ফেন ক্লাবকো মই অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে সময়ে সময়ে আহি গছপুলিকেইটা যেনেকৈ তদাৰক কৰিব লাগে তেনেকৈ কৰি যায়, আৰু ছিজন